কিন্তু এনেকুৱা লাগিছে যে এইখন চৰকাৰ PWD কণ্ট্ৰেক্টৰ মতেহে চলে। এইখন চৰকাৰ ৰাইজৰ চৰকাৰ নহয়, বৰ্তমানত অসমৰ চৰকাৰ PWD ঠিকাদাৰৰ চৰকাৰ। আগতে যিদৰে সাম্প্ৰদায়িক কথা কৈছিল, এতিয়াও একে সাম্প্ৰদায়িক কথাবোৰ কৈ থাকিব। আগতে যিদৰে মাটি কেলেংকাৰীৰ লগত আজি তেওঁলোকে নিজৰ ঘৰৰ মানুহবোৰ উপকৃত কৰিবলৈ বিচাৰে, এতিয়াও একে কৈ থাকিব। তো তেওঁলোকে একেহে আমাক ভাগ ভাগ কৰিবলৈ চেষ্টা কৰিব, একে তেওঁলোকৰ সাধাৰণ মানুহৰ ওপৰত টোল টেক্স লগাব, ফাইন লগাব, ল'ৰা ছোৱালীৰ স্কুলবোৰ বন্ধ কৰিব, কলেজবোৰ বন্ধ কৰিব। আৰু আমাৰ কাম হৈছে যে আমি ৰাইজৰ হৈ মাত মাতি থাকিম, আমি ৰাইজৰ হাত শক্তিশালী কৰিম। তেওঁলোকে গম পাইছে, চৰকাৰে গম পাইছে যে ৰাইজ অসন্তুষ্ট। সেইকাৰণে চৰকাৰে কিয় লৰালৰি কৰিছে মই বুজি নাপাওঁ। পুনৰবাৰ চৰকাৰে এইটো প্ৰজেক্টটো তেওঁলোকে বিশ্লেষণ কৰিবলৈ কিয় নিবিচাৰে? আকৌ ৰাইজৰ লগত আলোচনা কৰিবলৈ কিয় নিবিচাৰে? চৰকাৰ ৰাইজৰ হয়, কিন্তু এনেকুৱা লাগিছে যে এইখন চৰকাৰ PWD কণ্ট্ৰেক্টৰ মতেহে চলে। এইখন চৰকাৰ ৰাইজৰ চৰকাৰ নহয়, বৰ্তমানত অসমৰ চৰকাৰ PWD ঠিকাদাৰৰ চৰকাৰ। আগতে যিদৰে সাম্প্ৰদায়িক কথা কৈছিল, এতিয়াও একে সাম্প্ৰদায়িক কথাবোৰ কৈ থাকিব। আগতে যিদৰে মাটি কেলেংকাৰীৰ লগত আজি তেওঁলোকে নিজৰ ঘৰৰ মানুহবোৰ উপকৃত কৰিবলৈ বিচাৰে, এতিয়াও একে কৈ থাকিব। তো তেওঁলোকে একেহে আমাক ভাগ ভাগ কৰিবলৈ চেষ্টা কৰিব, একে তেওঁলোকৰ সাধাৰণ মানুহৰ ওপৰত টোল টেক্স লগাব, ফাইন লগাব, ল'ৰা ছোৱালীৰ স্কুলবোৰ বন্ধ কৰিব, কলেজবোৰ বন্ধ কৰিব। আৰু আমাৰ কাম হৈছে যে আমি ৰাইজৰ হৈ মাত মাতি থাকিম, আমি ৰাইজৰ হাত শক্তিশালী কৰিম। তেওঁলোকে গম পাইছে, চৰকাৰে গম পাইছে যে ৰাইজ অসন্তুষ্ট। সেইকাৰণে চৰকাৰে কিয় লৰালৰি কৰিছে মই বুজি নাপাওঁ। পুনৰবাৰ চৰকাৰে এইটো প্ৰজেক্টটো তেওঁলোকে বিশ্লেষণ কৰিবলৈ কিয় নিবিচাৰে? আকৌ ৰাইজৰ লগত আলোচনা কৰিবলৈ কিয় নিবিচাৰে? চৰকাৰ ৰাইজৰ হয়, কিন্তু এনেকুৱা লাগিছে যে এইখন চৰকাৰ PWD কণ্ট্ৰেক্টৰ মতেহে চলে। এইখন চৰকাৰ ৰাইজৰ চৰকাৰ নহয়, বৰ্তমানত অসমৰ চৰকাৰ PWD ঠিকাদাৰৰ চৰকাৰ। এইখন চৰকাৰ PWDৰ ঠিকাদাৰ মতে চলে। বিজেপি চৰকাৰ ৰাজ্যৰ চৰকাৰ নহয়, সাম্প্ৰদায়িক কথাবোৰ এতিয়াও কৈ আছে। আমি ৰাইজৰ হৈ মাত মাতি যাম বুলি এতিয়া মন্তব্য কৰে সাংসদ গৌৰৱ গগৈ। নিউজ ডেস্ক ৰিপৰ্ট, দৈনিক অসমত।